Hello students, welcome to our channel Brain Booster Classes. আজি আমি আকৌ নতুন ভিডিঅ'টো লৈ আহি গলো শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ এক্সাৰসাইজ 6b কে নম্বৰটো 3 নম্বৰ সো কোৱেশ্চনটো কি দিছে যদি ABC ত্ৰিভুজৰ মোৰ ক্ষেত্ৰত মই যোৱাখিনি XYZ ত্ৰিভুজ আহিব পাৰে ABC প্ৰায় ভাগ অনলি ত্ৰিভুজ ABC ত্ৰিভুজৰ তিনিটা কোণ A কোণ equal angle B plus angle C. কৈছে যে যেটো A angle আছে কোন এটো angle B plus C দুইটা যোগ কৰিলে এটা পাবা নহয় suppose angle এটো 60 ডিগ্ৰী ওকে angle এটো 60 ডিগ্ৰী তেতিয়াহলে B আৰু C কিমান হ'ব 30 plus 30 suppose 30 plus 30 60 সমান angle এটো যদি 60 B plus C 60 হ'ব লাগিব যোগ কৰিলে দুইটা সিম্পল অংক ইমান টেনচন লব নালাগে কৈ দিছে ব্যৱহাৰ কৰিম আমি আৰু কৈছে যে দেখুৱা যে ত্ৰিভুজটো সমকোণী দেখাব দিছে যে ত্ৰিভুজটো সমকোণী সমকোণী হ'বলৈ কি হ'ব লাগিব এটা এংগল 90 ডিগ্ৰী হ'ব লাগিব আমি তাকে কৰিম এতিয়া আমি প্ৰমাণ কৰিব চাম যে এটা এংগল যেতিয়া আমি 90 ডিগ্ৰী বুলি দেখাই দিম ত্ৰিভুজটো নিজেই সমকোণী ওকে এটো বুজি পাইছা এ এংগলটো বি আৰু এংগল সি দুইটাৰে যোগফলৰ সমান ঠিক আছে এতিয়া আমি মেথটো আৰম্ভ কৰিম দেই এতিয়া চোৱা বেছি একো কৰি নাথাকো সলিউশনত আমি জানো যে লিখিবা ধুনীয়াকৈ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী সমান চিন নিদিলেও হয় ওকে এতিয়া ABC ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ ABC পৰা 3 নম্বৰলৈকে একে আছে সব বস্তু কি হ'ব angle A plus angle B plus angle C equal 180 ডিগ্ৰী এতিয়া হ'ব আসল খেলটো আমাক প্ৰশ্নত কিবা এটা দিয়া আছিল কি দিয়া আছিল A এংগলটো angle B আৰু angle C যোগফলৰ সমান ওকে এতিয়া angle A টো পাতিলো প্লাস ইয়াত angle B plus C আছে এইটো হয় এইটোৰ সলনি এখন দুটা যোগফলটো কাৰ সমান angle A ৰ সমান তো এই দুটা সলনি আমি angle A বুলি লিখিব পাৰো কোনে বাধা দিব আমাক নিদিয়ে তো এই দুটা যোগফল ইকুৱেল কিমান সমান angle A তো এই দুটা সলনি আমি angle A লিখি দিম angle A প্ৰমাণ কৰাৰ মেথডটো চোৱা দেই আমাৰ ইংগিত দি দিছে ডন্ট মাইন্ড ইংগিত দি দিছে তাহলে আমি নিজে একো কৰা নাই ইংগিত দিয়াৰ বাবে কৈছো সাইডত লিখি দিবা যেহেতু angle A equal angle B plus angle C ওকে তাতে তোমালোকৰ নিৰীক্ষকে বহিখন চাই সুখী হৈ যায় প্ৰমাণটো দি দিছা ন কাৰণটো ভাল হ'ব এতিয়া চোৱা angle A কেটা angle হয় দুটা angle হ'ল 2 angle A equal 180 ডিগ্ৰী angle A টো যদি ইয়াত ৰাখি দিও অকলশৰীয়াকৈ দুইটো আৰু কি হৈ আছিল পূৰণ হৈ আছিল যেতিয়া কোনো এটা সংখ্যা পূৰণ হৈ থাকিব এংগুলৰ লগত হওক কিবা চলকৰ লগত পূৰণ হৈ থাকে সেই সংখ্যাটো আমি লেফটৰ পৰা ৰাইট সাইডে যেটা লৈ যাম সমান চিহ্ন তেতিয়া পূৰণৰ পৰা হৰণলৈ ৰূপান্তৰিত হ'ব এতিয়া দুইটো পূৰণ হৈ আছে কিপেনে গলে 180 হৰণ হৈ যাব এই বুজিলা এতিয়া চোৱা angle A equal 180 2 হৰণ কৰিলে 90 ডিগ্ৰী এতে বাস যেহেতু লিখিব পাৰা যেহেতু ত্ৰিভুজ ABC ৰ A angle equal 90 ডিগ্ৰী সেয়েহে ত্ৰিভুজটো সমকোণী
বুজি পালা আমি এটা এংগল কি উলিয়াই দিলো 90 ডিগ্ৰী উলিয়াই দিলো তাৰ মতলবটো হৈছে ত্ৰিভুজটো সমকোণী এইটো সিম্পল অংক বহুত সিম্পল তিনি শাৰী ইংগিত ব্যৱহাৰ কৰিব লাগে আৰু উলিয়াব লাগে শান্তি মনেৰে আৰু মেথছ কৰোঁতে মই সদায় ষ্টুডেণ্টক কওঁ যে যেতিয়া এক্সামত লিখা কৰা ধুনীয়াকে কৰিবা নিজৰ পৰা কৰিবা নিজে যিখিনি জানা সেইখিনি ব্যৱহাৰ কৰিবা কথা পাতি কাৰোবাক সুধি নিজে জানাখিনিও ভুল হৈ যায় একদম একান্ত মনেৰে ওকে ধুনীয়াকে চাই যা ওকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত কৰাম আমি 4 নম্বৰ তেতিয়ালৈকে থেংক ইউ so much